Oke, harga aku panas. Pokoknya kamu nuhunu. মই চৰকাৰী ফালৰ পৰা একো পোৱা নাই। মই এনেকৈ ইমান বছৰে 4-7 বছৰে মই চালি দিয়ে আলিতে আছোঁ বুঢ়ীজনীক বুকুতে লৈ। আপোনাৰ মোৰ মানে কি চৰকাৰী ফালৰ পৰা একোৱেই নাপাওঁ। মানে বুঢ়ীজনীয়ে পেঞ্চনটোকে পায় আৰু পেঞ্চনটো আহোঁতো একো নোযোৰেই মানে। হাজিৰা এটালৈও যাব নোৱাৰিলোঁ, একো ক'লৈকো যাব নোৱাৰা কৰিব নোৱাৰা হ'লোঁ। আপোনাৰ মই বুঢ়ীজনী মানে এৰি থৈ যাব নোৱাৰিলোঁ। বুঢ়ীজনীও মানে অসুখটো বেছি হেৰি হৈ যায়, মানে বেমাৰ আছে মানে অকণমান। অসুখটো মানে বহুত প্ৰেছাৰ চেচাৰ চুগাৰ বাঢ়ে বুলি মই ভয়তে এৰি থৈ নাযাওঁ মানে, গম পায়নে? আপোনাৰ মই মানে চৰকাৰী ফালৰ পৰা একো বস্তুৱে নাপাওঁ, মানে একোৱেই নাপাওঁ। মানে মোৰ চাউল কিনি খাবলগীয়া হয়, 10 কেজি চাউল পাওঁ, তাকো নোযোৰেগৈ। এনেকৈ ঘপককৈ ধাৰ চাৰ কৰি মেলি মানে চাউল তাউল লওঁ, মানে এনেকৈ আকৌ কৰি খাওঁ। মানে একোও নেদেখে কাণো নেদেখে বুঢ়ীজনীক মই বুকুতে এৰি থৈ যাব নোৱাৰিলোঁ ক'লৈকো। মানে দাদাও আছিলে হায়দৰাবাদত ঢুকাই থাকিলে। মানে দেউতাও ঢুকালে। দাদা ঢুকোৱাৰ পৰা মোৰ মানে বুঢ়ীজনীক এৰি থৈ যাব নোৱাৰিলোঁ। চৰকাৰী মানে মই কৈছোঁ, চৰকাৰে মই এবাৰ মোক কৈছে, এবাৰ তই ঘৰটো পাবি, তোৰ নামটো আহিব বাৰু। মোৰ কেতিয়া আহিব? যোৱাবাৰ আহিছিলে, মোক ঘৰটো কটাই থৈ দিলে। ঘৰটো মানে কাটি থৈ দিলে, মানে বেলেগক দিয়ে, ধনী মানুহক দি দিলে ঘৰটো। মোৰ ঘৰটো প্ৰথমেই আহিছিলে, ঘৰটো কটাই দিলে। মানে এনেকুৱা কৰি দিলে, মানে মোক খেলি মেলিখন লগাই দিলে। মানে তাৰপৰা মানে মোক কি এবাৰ কৈছে, তোৰ ঘৰটো এইবাৰ 1 নম্বৰতে দিম। বোলো তহঁতে এনেই কওঁ, ফাঁকি দিয়ে সিহঁতে, মানে ফাঁকি দি এনেকৈ খাই যায়। মানে এনেকুৱা কৰে। মানে চব মই বস্তু কিনি খাবলগীয়া হয়, চব কিনি খাবলগীয়া হয় বস্তু। এই এবেলা অকণমান মাৰোঁগৈ হাজিৰা এটা, পইচা 200 আনো, এনেকেই মানে চলি থাকোঁ। মানে কিনিব লাগে, দৰৱকে কিনিবা, চাউলকে কিনিবানে, মানে মই তোমাৰ মোৰ নাইকিয়া হৈ গৈছে। মানে এনেকুৱা হৈ গৈছে। মানে আপুনি অকণমান নুশুনো মানে কোনোবা সময়। এই যি পকী হাজৰিকা, এগৰাকী দৃষ্টিহীন আৰু এগৰাকী কলা, কাণেৰেও নুশুনে, তেখেতে চকুৰেও নেদেখে। তেখেতৰ 2টি সন্তান আছিলে, এটি সন্তান হায়দৰাবাদত আছিলে, তাতে অসুখ হৈ হায়দৰাবাদত ঢুকালে ডাঙৰ ল'ৰাটো। আৰু দ্বিতীয় সন্তান তেওঁ অলপ অজলা টাইপৰ, অনন্ত হাজৰিকা, তেওঁ কাণেৰে ভালকৈ নুশুনে আৰু দেউতাকো ঢুকালে। তেতিয়াৰ পৰাই ঘৰখনৰ অৱস্থা একেবাৰে বেয়া, আগতেও বেয়া, তেতিয়াৰ পৰা যে আৰু একেবাৰে অৱস্থা বেয়া হ'ল, যিহেতু ল'ৰা দুটা, এটা ঢুকাই থাকিলে, আনটোৱে হাজিৰা কৰিবলৈ যাব নোৱাৰা হ'ল। তাৰ পিছতে NGO ফালৰ পৰা এটা ঘৰ দিছিলে, আজি 3 বছৰ আগৰ কথা। এটা মানে বাঁহৰে ঘৰ এটা বনাই দিছিলে মাথাউৰিৰ ভিতৰ চাইডে। 3 বছৰ আগত ধুমুহাত ঘৰটো সম্পূৰ্ণকে ভাগি গ'ল। ভাগি যোৱাৰ পিছত অনন্ত হাজৰিকাই কোৱা মতে ধুমুহাত ভগা ঘৰৰ পইচা কেইটাও নাপালে। কোনোবাই যদি খায়ো পেলাইছে নাজানো, সেইখিনি মই ক'বলৈ নাযাওঁ, তথ্য মোৰ নাই। তথাপিও আজি অতদিনে চাই আছিলো, আমি পাৰিলোহেঁতেন কোনোবাই সহায় কৰিব, কিন্তু কিয় চৰকাৰে এনেকুৱা পৰিয়ালক কিয় ঘৰ নিদিয়ে? এনেকুৱা পৰিয়ালে কিয় এটা ঘৰ নাপায়? কিবা আঁচনিত কিয় অন্তৰ্ভুক্ত, আজি কিয় ত্ৰিপাল এটা নাপায়? যেতিয়া যিকোনো সংগঠন বিলাকেই হওক, চৰকাৰে হওক, বানপীড়িত অঞ্চল বিলাকত ত্ৰিপাল বিতৰণ কৰে, তেতিয়াওতো এই ঘৰটো দেখিছে ভিতৰখন কেনেকুৱা অৱস্থা, চাদৰ, পুৰণা চাদৰ, টেণ্টৰ পুৰণা কাপোৰে বেৰা দি থৈছে। মই কালি প্ৰথম এইখন ঘৰলৈ আহিছো, যদিও মোৰ ওচৰতে ইমান সময় নাপাওঁ, তথাপিতো মই ল'ৰাটোক মোৰ ঘৰতে মই কাম বনত লগা, এবেলা কৰে যিহেতু, সি সম্পূৰ্ণ হাজিৰা কৰিব নোৱাৰে, এবেলা কাম কৰাও। সেইমতে কেতিয়াবা যদি কাম নকৰিলেও চাউল দাইল যি য'ত আলু শাক পাচলি মই দিওঁ, বা চলিবলৈ নহ'লেও মোৰ ওচৰলৈ যায়, খৰি খেৰৰ পৰা ধৰি মই সেইখিনি যোগাৰ কৰোঁ। কিন্তু সম্পূৰ্ণকে ঘৰ এটা বনাই দিব পৰা সাৰ্থকতা আচলতে আমি নোৱাৰো। পাৰিলোহেঁতেন, তাৰ পিছতো আমি ৰাইজ গোট খাই কৰিব পাৰিলোহেঁতেন, কিন্তু এই পৰিয়ালটোৱে কিয় ইমান দিনে চৰকাৰী ঘৰ এটা পোৱা নাই, তাৰে তথ্য মই আচলতে কালি বিচাৰিছিলো সামাজিক মাধ্যমত। মই এটা ভিডিঅ' প্ৰচাৰ কৰিছিলো সামাজিক মাধ্যমত, সেইটো কাৰণে আচলতে আপোনালোকো আজি আহিছে বা ভাল পাইছো। আপোনালোকৰ যোগেদিয়ে মই চৰকাৰক এটাই আহ্বান জনাম, প্ৰকৃত যিসকল প্ৰাপ্য, যিসকল উপযুক্ত, যিসকলে যিটো আঁচনি পাব লাগে, সেই আঁচনিৰ হিতাধিকাৰীসকলক সেই প্ৰাপ্যখিনি আদায় দিয়াত আপোনালোকে গুৰুত্ব প্ৰদান কৰক। এই পৰিয়ালটোৱে ইমান দিনে কিয় এটা ঘৰ নাপালে, তাৰ সঠিক তদন্ত হওক, অতি তৎকালীনভাৱে তদন্ত হ'বৰ কাৰণে মই মাজুলী জিলা প্ৰশাসনক আহ্বান জনাইছো, মাজুলীৰ বিধায়ক ভুৱন গাম ডাঙৰীয়াক মই আহ্বান জনাইছো, আপুনি এবাৰ নিজে আহি চাওকহি যে এই পৰিয়ালটোৱে, এই বৃদ্ধা অন্ধ কলা এই পৰিয়ালটোৱে কিয় এটা আজিলৈকে ঘৰ এটা পোৱা নাই। আপুনি তৎকালীনভাৱে তাৰ এটা সিদ্ধান্ত সুবিচাৰ কৰি দিয়ক।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।